বোধহয় সিফালৰ পৰা ফোন আহি আছে, গতিকে তেনেকুৱা এটা অৰ্ডাৰ কৰিলে। ডিভিজন বেঞ্চ অফ অনাৰেবল হাইকোৰ্ট laid down law in the case of exoner bench 15 days prior notice is mandatory for eviction of each of the occupants of golf khas and surplus land. তাত তেওঁলোকে সুধিব কিমান দিন আছে, কি কি কাগজ, সেই কথাখিনি সুধিব। কিন্তু তাত গুটি কোনো নিয়মখিনি তেওঁলোকে নামানাৰ কাৰণে মই এইখিনি আপোনাৰ দিলোঁ। দ্বিতীয়তে আৰু এটা জেগা আছিল আলমগঞ্জ। এই আলমগঞ্জত তিনি ধৰণৰ মাটি আছে, মই আপোনালোকক কৈছোঁ আগৰ পৰা। এটা হ'ল ৰেভিনিউ মাটি, তাত যিটো সেইটো ফাইনেল পাট্টা বুলি কয়, ফাইনেল লেণ্ড বুলি কয়। এটা হ'ল তাত কোপাৰেটিভৰ, আমাৰ আগৰ ৰজা বংশৰ মানুহৰ লগত মাটি বুলি কয়। এটা হ'ল খাছ চাৰপ্লাছ লেণ্ড। তাতো আপোনাৰ এনেধৰণে এটা অৰাজকতা কৰিছে। যিকেইজন এডমিনিষ্ট্ৰেশ্যনৰ মানুহ, অসমীয়া মানুহ, ভাল অফিচাৰ, আমাৰ এওঁলোকৰ পাল্লাত পৰি পেলাই হিন্দী কোৱা আৰম্ভ কৰিছে। তাত আহি পেলাই কিবা শৈতান তৈতান এইবিলাক শব্দ কয়, মানুহক প্ৰেছাৰ দি পেলাই, মানুহক ভয় খুৱাই পেলাই মাটি দখল কৰি পেলাইছে। সেইখিনি সন্দৰ্ভত আজি যেতিয়া হাইকোৰ্টত কেছটো ওলাল, চৰকাৰে ক'লে যে তেনেকুৱা কোনো আমি তাত এতিয়া সদ্যহতে কোনো আমি তাত এভিকশ্যন কৰাৰ কোনো আমাৰ এতিয়া উদ্দেশ্য নাই। তেওঁলোকে তাত কৈছে যে নিয়ম যদি কেতিয়াবা হয়, আমি নিয়ম নীতি আগৰ আপোনালোকৰ যিখিনি আছে নামানাকে আমি নকৰোঁ। আজি হাইকোৰ্টৰ সেই মানুহসকলে আবেদন কৰাৰ পৰিপ্ৰেক্ষিতত আজি চৰকাৰে আলমগঞ্জ এভিকশ্যনৰ ক্ষেত্ৰত সেইখিনি কথা কৈছে যে আমি নিয়ম নীতি নামানি পেলাই এই কথাখিনি আমি নকৰোঁ। তাত তিনি ধৰণৰ কথা কৈছোঁ। এটা হ'ল পাট্টা মাটি। পাট্টা মাটি আপুনি একুইজিশ্যন অফ পাট্টা লেণ্ড তাৰ নিয়ম মতে কৰিব লাগিব। মানুহজনক জনাব লাগিব। মানুহজনক জনোৱাৰ পাছত তেওঁৰ লগত ক'ব লাগিব যে কি কাৰণে আপোনাক মাটিটো লাগে। তাৰপিছত এটা ছাৰ্ভে হ'ব। ছাৰ্ভেৰ পিছত তেওঁৰ লেণ্ড এটাৰ ৰেটটো ধৰিব। ৰেটটো ধৰাৰ পিছত নিগচিয়েশ্যন হ'ব। এটা দীঘলীয়া প্ৰচেছৰ মাজত একুইজিশ্যন অফ পাট্টা লেণ্ডৰ ভিত্তিত হ'ব। গতিকে তাত সেইখিনি নকৰিবৰ কাৰণে আমি বাৰম্বাৰ কৈ আছিলোঁ, আৰু সেইখিনিও এতিয়া আদালতৰ বিচাৰাধীন হৈ আছে। গতিকে মই আপোনালোকক বুজাব পাৰিছোঁ নে নাই বুজা নাই যে খাছ আৰু চাৰপ্লাছত 15 days নটিচ মতে কৰিব লাগিছিল। 15 days নটিচ মতে সেইখিনি হোৱা নাই। গতিকে মই চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্টক এখন চমতো কেছ ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ যে এই কথাখিনি, আমি কোৱা কথাখিনি সঁচা নে মিছা আপুনি চাওক। তাত 15 দিনৰ আগত নটিচ তেওঁ দিছে নে নাই, ইচ ইণ্ডিভিজুৱেলক দিব দিছে। অৰ্ডাৰটোত আছে, আপোনালোকৰ এই গোটেইটো অৰ্ডাৰত, যে ইচ ইণ্ডিভিজুৱেলক আপোনাৰ দিব দিছে। ইচ ইণ্ডিভিজুৱেলক দিছেনে নাই সেই কথাখিনি তেওঁলোকে তাত দাখিল কৰিব লাগিব। কোনো নটিচ পোৱা নাই। হাহাকাৰ লাগিছে মানুহৰ। তৃতীয়তে কথা হ'ল যে গোৱালপাৰাত পাইকান বুলি এটুকুৰ ঠাইত, য'ত আপোনাৰ মাটিখিনি আজি যুগ ধৰি আছে, 1951 NRC আছে, 60-70 বছৰ আছে, 3-4টা জেনেৰেশ্যনৰ জেনেৰেল মানুহসকল আছে। তেওঁলোকে কৈ আছে কোনোদিন এইখিনি ফৰেষ্টৰ মাটি নহয়, জোৰ জবৰ সেইখিনি ফৰেষ্টক মাটি বুলি কৈছে। ফৰেষ্টৰ মানুহো কৈ আছে যে আমি নহয়, আমি জানো। হুঁচাৰ হ'ল যে আজি খবৰ লোৱা নাই, যেন মইহে ভাঙিছোঁ। খবৰ লৈছোঁ নে নাই এই কথাখিনি তেওঁলোকে খবৰে পোৱা নাই। এতিয়া যিসকলৰ ঘৰ ভাঙিলে, যিসকলে এখন সৰুকৈ ত্ৰিপাল লৈ আছে, যিসকলক সৰুকৈ আমি অকণমান খোৱা যোৱাৰ যোগাৰ কৰিছোঁ, কোনে দিছে সুধিবচোন। আমি নাম লোৱা নাই। NRC সময়তো তেনেকৈ মই বুমটোৰ পিছফালে থিয় হৈ পেলাই কোনোদিন প্ৰেছত কথা কোৱা নাই। মানুহৰ সহায় হ'ব লাগে। কওকচোন বিলাচীপাৰাৰ সেই লোকসকলৰ ওচৰলৈ যাওক। আজি আমি সেই সময়খিনিত তেওঁলোকে এইখিনি কৰিব বুলি জানি তেওঁলোকৰ অসুবিধা নোহোৱাকৈ আমি কিখিনি সহায় কৰিছোঁ সেইখিনি কৰক। এই 2টা দিনতে হুলস্থুল লগাই দিলে। মই তেতিয়া কৈছিলোঁ যে 2টা দিন অপেক্ষা কৰক। আজি কি হ'ল? আজি বিলাচীপাৰাৰ লগতে আপোনালোকে দেখুৱাই আছিলে, টিভিটো দেখুৱাই আছিল, আলমগঞ্জ বুলি এটুকুৰ ঠাই। একদম ইমান হাজাৰ মাটি আজি আপোনাৰ উচ্ছেদ কৰিব। আমি সেইখিনিলৈ গ'লোঁ। মই তেওঁলোকৰ লগত কথা পাতিলোঁ। এনেকুৱা এটা অৱস্থা হৈছিল যে তেওঁলোকে আমাৰ ওচৰলৈ আহিবলৈ খোজা নাছিল।
পিছত বহুতে বুজিলে, ওচৰলৈ আহিলে, আমি ওচৰলৈ মাতি আনিলোঁ আৰু বাকী কিখিনি কাম আমি অলপ সহায় কৰিব পাৰিছোঁ, সেইখিনি কথা এতিয়া আপোনালোকক জনাম। এইকেইটা দিনত যিটো উচ্ছেদ কৰিলে, সেই উচ্ছেদ কৰাখিনি ঘোৰ অন্যায় কৰিছে, নীতি বহিৰ্ভূত হৈছে আৰু আপোনাৰ মহামান্য আদালতৰ নিৰ্দেশ অমান্য কৰিছে। 24/6/2025 তাৰিখে অনাৰেবল হাইকোৰ্টৰ এটা অৰ্ডাৰ, দিছ মেটাৰ পাৰ্টেইনিং টু এভিকশ্যন অফ দ্য পিটিশ্যনাৰ্ছ ফৰ এক্সিকিউশ্যন কনষ্ট্ৰাকশ্যন অফ সোলাৰ পাৱাৰ প্ৰজেক্ট এট ধুবুৰী, আদানী প্ৰজেক্ট, তাত স্পষ্টকৈ লিখিছিল, দ্য প্ৰেয়াৰ ফৰ এডজৰ্ণমেণ্ট মেড এজ ৰিগাৰ্ডছ WP within bracket C number 2350/2025 is allowed and such affidavit to be filed on or before 16/7/2025. This matter be listed together on 22/7/2025.